বহুত দামী ইউটিউবাৰ আজি লগ পাই গ'লো দেই। ভালনে? মজা দেই। অঁ মই মানে নমস্কাৰ বন্ধু বান্ধৱীগত, আপোনালোকক মই কৈছোঁ যে নিৰ্বাচনী প্ৰচাৰ বতৰত যিহেতুকে মই যোনসকল লোক সেই লোকসকলৰ মত বিনিময় কৰি আছোঁ যেন যোনখন শাসনাধীন চৰকাৰ, এই শাসনাধীন চৰকাৰখনে কি উন্নয়ন কৰিছে, কি উন্নয়ন কৰা নাই, ৰাইজে কি কয়। তো মানে তুমি এতিয়া কাম লগাইছা নাই? কম লগাইছোঁ। মালত তোমাৰ কথা পাতি ল'বা নিজৰ বুলি, যিহেতুকে নিৰ্বাচনী প্ৰচাৰ বতৰ নহয় জানো? নহয় নাই নিৰ্বাচনী প্ৰচাৰ বাগান তোমালোকৰ নেকি? তাকে কিবা এটা কৰিব লাগিব নহয় জানো? ভিডিঅ'টো কৰিব ভাল। নিৰ্বাচনী প্ৰচাৰৰ বতৰ দেই, নিৰ্বাচনী প্ৰচাৰৰ বতৰৰ মাজত মই মানে এনেকৈ মানে বিভিন্নজনৰ ঘৰত সোমাইছোঁ কৈছোঁ। আপোনালোকে দেখিছেই, ডাইৰেক্ট মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ চাৰং কথা মাছমৰীয়াৰ পৰা, ডাইৰেক্ট আহিছোঁ তাত হেৰা ঘৰত সোমালে। মই চিন্তা নাপাওঁ, ডাইৰেক্ট মই আপোনালোকে ভাবিব পাৰে যে চিনি পাওঁ, মই চিন্তা নাপাওঁ, ডাইৰেক্ট সোমাইছোঁ। তো মই ডাইৰেক্ট মত বিনিময় কৰিছোঁ। এতিয়া মই সুধিব বিচাৰিছোঁ যেন এতিয়া নিৰ্বাচনী প্ৰচাৰ মানে চলি আছে দেই, মানে ইয়াত মানে কোনটো চাইডে বেছি ঢৌ সৃষ্টি হৈ আছে বস্তুটো? বৰ্তমান মই আপোনাৰ ভিডিঅ'খিনি চাওঁ, আপোনাক ফ'ল' কৰোঁ, ঠিক আছে, আপোনাক সন্মান কৰোঁ। ঠিক আছে। আপুনি যিটো হিচাপত কথাখিনি কৈছে সেই যদি গতিত চাওঁ আমি, গৌৰৱ গগৈ কিন্তু বহুত আগত গৈ আছে। ৰাইট। তো আপোনালোকে শুনিলে এই দাদাজনে যি কথাটো ক'লে, গৌৰৱ গগৈ মানে গৌৰৱ মানে আচলতে নৱপ্ৰজন্মই যেন অকল গৌৰৱ গগৈ যেন মানে কথাটো যেন মুখত মানে এইটো কি এনে কি বুলি ভবা কৈছে মানে? প্ৰথম কথাটো এনেকুৱা হ'ল, আমি যাক ভোটটো দিছিলোঁ প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাই, যিখিনি কৰিলে, কি কৰিলে কি নকৰিলে আমি এইখিনি পালোৱেই। আচ্ছা। যিহেতুকে এতিয়া নতুনকৈ আমি চিন্তা কৰিছোঁ, নতুনকৈ আমি ভাবিছোঁ যে গৌৰৱ গগৈ কিবা এটা কৰিব নতুন প্ৰজন্মৰ কাৰণে। হিমন্ত নাই কৰা বুলি কোৱা নাই, কৰিছে, কিন্তু আমি ভাবিছোঁ যে গৌৰৱ গগৈ আমি জিকাওঁ, গৌৰৱ গগৈ যে আমাক চকু মেলি চাব, দুখীয়াৰ সেই মূলকণ বুজি পাব, সহায় কৰিব, আমি বিপদত যে সহায় কৰিম। তো এতিয়া যিহেতু গোলাঘাট ডিষ্ট্ৰিক্ট নহয় জানো? গোলাঘাট ডিষ্ট্ৰিক্ট নহয় জানো? এতিয়া গাঁওখনৰ নাম কি? আমাৰ চাউদাং কথা কয়, এতিয়া গোলাঘাট ডিষ্ট্ৰিক্টৰ চাউদাং কথা। যিহেতুকে মই এতিয়া আহিলোঁ দেই, এইফালৰ পৰা আহি আছোঁ, ৰাস্তা ঘাট মানে এইবিলাক মানে ৰাস্তা ঘাটবিলাক ভাল হোৱা নাই। আৰু যিহেতুকে মানুহৰ কিছুমান ঘৰবিলাকো দেখিছোঁ ইমান উন্নয়ন হয়, তো উন্নয়ন হোৱা নাই, ঘৰবিলাক মানে ভগা চিগা দেখিছোঁ দেই। যিহেতুকে এইখন চৰকাৰে এই ঘৰ দিছোঁ বুলি যেন মানে পূৰা মানে কৈ থাকে, বহুত মানে উন্নয়ন কৰিছোঁ বুলি। আচলতে এই ঘৰসমূহ যেন দিছে, আচলতে কাক দিছে বুলি মানে ভবা যায় বাৰু? ঘৰসমূহ যিসকল মানুহে আচলতে পাব লাগিছিল সেইসকল মানুহে আচলতে পোৱাই নাই। আচ্ছা। যিসকল মানুহে পাব লাগে সেইসকল মানুহে পোৱা নাই, যিসকল মানুহে নেপাব লাগে সেইসকল পাইছে। আচ্ছা। আৰু যিসকল মানুহে পাইছে মই দেখিছোঁ আমাৰ গাঁৱতে এই বিজেপি চৰকাৰৰ লগত যিখিনি একেবাৰে ওতঃপ্ৰোতভাৱে থাকোঁতে খাওঁতে পকত ধোঁতে মানুহখিনি জড়িত হৈ আছে নে, এইখিনি আগতীয়াকৈ দিছে। আৰু যিখিনি মানুহে দি কৈ হৈছে নহয়, সেই কেইটামান নতুনকৈ মানে ঘূৰি পোৱাকেইটাক দিছেগৈ আৰু লগত সংযোগ হোৱাখিনি। তো সেই নহয় কি ধৰি লওক আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত দেই অজন্তা নিয়োগ বাইদেউ, যেনেকৈ আমাৰ এই গোলাঘাট ডিষ্ট্ৰিক্টত মই যেতিয়াৰ জনা হৈছোঁ তেতিয়াৰ পৰা মানে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত ৰাজত্বটো মানে অজন্তা নিয়োগ বাইদেউ কৰি আছে। মানে অজন্তা নিয়োগ বাইদেউ যিহেতুকে ৰাজত্ব কৰি আছে ইমান 20 বছৰ 25 বছৰমান হ'ব নেকি, হয় নাই? তাৰ ভিত্তিত চাবলৈ গ'লে অজন্তা নিয়োগ বাইদেৱে আমাৰ এই গোলাঘাট ডিষ্ট্ৰিক্টত মানে যোনখিনি কাম কৰিবলগীয়া মানে এইটো যোনখিনি কাম মানে কিমান মানে কৰিছে বুলি ভাবা মানে? প্ৰথমতে আছিলে অজন্তা কংগ্ৰেছত, সেইখিনি সময়ত তেখেতে কি কি কৰিলে সেইটো মই নকলেও হ'ব। হয়, আমি জানো আগতে চাউদাং পথাৰ আমাৰ এই দৈয়াং বনাঞ্চলত বহুত ৰাস্তা ঘাট বেয়া আছিলে, ভাল কৰিছে। আৰু আমি আগতে ঘৰবিলাক বনাব নোৱাৰিছিলোঁ, পকা ঘৰ। পুলিচে আহি CRP আহি ঘৰ বনাব নিদিয়ে, থয়হি। কিন্তু এদিন অজন্তাই মেৰাপানীলৈ আহি মিটিঙত কৈছিলে যে এইখিনি কাম মই বন্ধ কৰিছোঁ, যে CRPয়ে যে আপোনালোকৰ গণ্ডগোল নকয়, অশান্তি নকয়, আপোনালোকৰ সেই মৰমৰ ঘৰটো আপুনি বনাব পাৰিব। যিহেতুকে এতিয়া আমাৰ গোলাঘাটৰ MLA অজন্তা নহয় জানো, আমাৰ জামুগুৰিতে এজন MLA নতুনকৈ উঠিছিলে, সেইজনে প্ৰথমতে বিজেপি হৈ উঠিব বিচাৰিছিলে, কিন্তু অজন্তাই কি খেলি মেলি লগাই মাজতে অজন্তা কংগ্ৰেছত থাকি বিজেপি গ'লগে। এতিয়া সেইজনক কংগ্ৰেছলৈ লৈ আহিলে, সেইজন আছিলে বিতুপন শইকীয়া। এতিয়া মই কি ক'ম আৰু, কিন্তু কাম কৰিছে নকৰা নহয়। আমি ভাবিছোঁ নতুন প্ৰজন্ম উঠি আহক। অজন্তা বৰ্তমান মানে কি ইমানখিনি কাৰ্যকাল তেখেতে চলালে, অকণমান ৰেষ্ট ল'ব লাগে, নতুন কাৰোবাক উঠাব লাগে, ভাল কাম কৰক। একেখিনি মানুহে মানে কি কৰিলে ভাল নালাগে। যিহেতুকে এতিয়া নৰেন্দ্ৰ মোদীয়ে আমাৰ দেশখন দুবাৰকৈ শাসন কৰিলে, মানে আকৌ দ্বিতীয়বাৰ মানে তৃতীয়বাৰৰ বাবে মানে নৰেন্দ্ৰ মোদীক মানে এইটো প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা যায়? মই নিবিচাৰোঁ, আৰু ৰাইজেও নিবিচাৰে। কাৰণ কেলে মই বেয়া কাম কৰিছে বুলি কেতিয়াও নকওঁ। আৰু সেই ৰাজনীতিত এইবিলাক ভাল বেয়া থাকেই। আৰু আজি মই ভাবিছোঁ কি ৰাজনীতি হ'লে বিধায়কেই হওক বা সভাপতিয়ে হওক বা গাঁও এইটো কি কয় ৱাৰ্ড মেম্বাৰ, অকল নিজৰ মতলবটো বিচাৰে। ZPC হওক,
MLA মন্ত্ৰী বিধায়ক হা আনক ক'ব মাটি আমুক ইমান ল'ব লাগে ইমান থাকিব লাগে ইমান সম্পত্তি থাকিব লাগে সেই মন্ত্ৰী বিধায়ক MLA নিজৰ কথাখিনি চাওকচোন কিমান কিমান কৰোৰ টকা আমাক খিনি ক'লে কি হ'ব বেলেগ বাহিৰৰ বেংকত কোনোবা এটা ধৰক বিজেপিয়ে কাক কয় কংগ্ৰেছক কয় কংগ্ৰেছৰ কোনোবা এটা লিডাৰক ক'ব কি ইয়াৰ সেই বাহিৰত একাউণ্ট আছে বাহিৰত পইচা জমা কৰি থয় কিন্তু সেই বিজেপি মানুহো বহুত একাউণ্ট বাহিৰত আছে তাত সিহঁতৰ কলা ধনখিনি জমা কৰি ৰাখিছে এইখিনি কথা সেই বিজেপি মানুহক কেলে উদঙাই নিদিয়ে যেনেকৈ এতিয়া মানে এতিয়া মই ক'ব বিচাৰিছোঁ এতিয়া নৰেন্দ্ৰ মোদীয়ে যেনেকৈ দুটাকৈ কাৰ্যকাল মানে শাসন কৰিলে মানে 10ৰ ভিতৰত তুমি কিমান নম্বৰ দিবা 10ৰ ভিতৰত মই 10টো দিম কিন্তু মই এইটো কথা কওঁ যে নৰেন্দ্ৰ মোদীৰ বয়স হৈছে তেখেতৰ সেই অৱসৰপ্ৰাপ্ত হ'ব হ'ল তেখেতৰ ঠাইত বেলেগ এজন নতুন কাৰোবাক উঠাব লাগে আমাৰ এই ভাৰতখন ভালকে পৰিচালনা কৰিব লাগে মানে কওঁ আপোনালোকে শুনিলে এইখিনি আকৌ মানে কি কয় এইটো ৰাহুল গান্ধীৰ বিষয়ে মানে কি বুলি কয় ৰাহুল গান্ধী মই এতিয়া কি ক'ম বৰ্তমান এতিয়া যেতিয়া সেই আগত বিজেপিৰ সেই দপদপনিটো হ'ল বিজেপিৰ দপদপনি হোৱাৰ পিছতে একেবাৰে ধুনীয়াকে গোটেই কামখিনি হৈ গৈছিলে কংগ্ৰেছেও বেয়া কাম কৰা নাই দেই যেতিয়া নৰেন্দ্ৰ মোদী আহিলে গোটেই একেবাৰে ভাৰতত সেই পইচাখিনিকে বদলি কৰি পেলালে এটা কিমান ডাঙৰ এটা ফটকনে সিদ্ধান্ত লৈ ল'লে যিমান মানুহৰ কলাধন আছিলে কলাধনখিনি লুকুৱালো বুলি ক'লে নাইকিয়া হ'ল বুলি ক'লে কিন্তু এতিয়াও যে কলাধন আছে ৰাহুল গান্ধীয়ে মই ভাবিছোঁ আহক আমি সহায় কৰিম সহযোগিতা কৰিম তেখেতে আমাক কথা দিয়ক যে আমুক কৰিম তামুক কৰিম খালি প্ৰথমতে এনেকুৱা হয় ভোট বিচাৰি অহা সময়ত আমুক কৰিম তামুক কৰিম কথা দিয়ে কিন্তু যেতিয়া জিকি যায় নহয় কাম নকৰে অহা হৈছে নাই নেতাসকল মানে বৰ্তমান অহা নাই কিন্তু আমাৰ গাঁৱলৈ আমাৰ গোলাঘাটলৈ আমাৰ হেৰি আহিছে হিমন্ত বিশ্ব শৰ্মা আহিছে নৰেন্দ্ৰ মোদীও আহি গৈছে আপোনালোকে এয়া একদম ধুনীয়া প্ৰতিচ্ছবি দেই এজন লোকে মানে কৰ্মৰত অৱস্থাত আছিল বাগানত কাম কৰি আছিল মাকালতটো কথা পাতি আহিলে আপোনালোকে দেখিলে ইয়াত মানে কোনো হেৰি নাই ডাইৰেক্ট আহিছোঁ A to Z খোজকাঢ়ি আহিছোঁ ডাইৰেক্ট সুধিছোঁ ইয়াত চিষ্টেম ল'ব তো এইকেইজন ঘৰ কি কিবা কাম লৈ আছে তো আপোনালোকে দেখিব দাদা আপুনি ধৰি লওক ভোট কাক দিব আপুনি ভোট মই আগতে আমি এইফালে আহিছিলে আমাৰ ঘৰলৈ ইউটিউবাৰ দুজন কথা চথা পাতিলোঁ খালি মইহে সময় দিব নোৱাৰিলোঁ বেছিকৈ বেয়া লাগিছে এতিয়া প্ৰগ্ৰেম বোলে সিহঁতৰ বহুত ডাঙৰ ইউটিউবাৰ আমি হ'লোঁ সৰু ইউটিউবাৰ হয় নাই লগ পাম কেতিয়াবা দেই যাওক ইউটিউবৰ টকাই গাড়ী মটৰ কিনি ধনী হৈ গ'ল আমি এইবোৰ পোৱাই নাই তাই দিয়ে কিনিম আৰু